মই আজি এটা কলৰ কেকৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কেকটোত ময়দা আৰু চেনি ব্যৱহাৰ নকৰাকৈ আটা আৰু গুড়ৰ পৰা বনাইছোঁ। প্ৰথমে অভেনটো 180 ডিগ্ৰীত 10 মিনিট প্ৰিহিট হ'বলৈ দি আটাখিনি চালি লৈছোঁ। আটা নিদি ময়দাও দিব পাৰে। ঘৰত প্ৰায়ে খাই থকা হয় বাবে আটাৰ পৰাই বেছিভাগ কেক বনাবলৈ মই যত্ন কৰি থাকোঁ। এতিয়া বেকিং পাউডাৰ আৰু বেকিং সোডা ময়দাখিনিৰ লগত এড কৰিলোঁ। বেকিং আৰু ময়দাখিনি হেণ্ড বিটাৰডালে মিক্স কৰি ল'লোঁ। দুটা পকা কল কাটা চামুচৰ সহায়ত পিটিকি ল'লোঁ। কলখিনি বহুত বেছি ফেটি দিব নালাগে। কলখিনিৰ লগত জাগৰি পাউডাৰখিনি ভালকৈ মিহলি কৰি ল'লোঁ আৰু জাগৰি পাউডাৰ নিদি গুড়ো অকণমান গলাই লৈ দিব পাৰে, নাইবা গুড়ি চেনিও দিব পাৰে। এতিয়া ৰিফাইন তেল আৰু ঘিউ সম পৰিমাণৰ লৈ আধা কাপ মিশ্ৰণটোত মিহলি কৰি দিলোঁ। কেৱল ৰিফাইনো আধা কাপ দিব পাৰে। ঘিউৰ গোন্ধটো কলৰ কেকত বহুত বেছি ভাল লগা হয় বাবে মই ঘিউ অকণমান এড কৰোঁ সদায়। তাৰ পাছত গাখীৰ লাহে লাহে দি আটাখিনি মিক্স কৰি দিলোঁ। এনেদৰে 3 বাৰত কৰিছোঁ, একেবাৰতে গোটেইখিনি আটা দি দিয়া নাই। গাখীৰ আধা কাপতকৈ অকণমান কেতিয়াবা বেছিও লাগিব পাৰে। কেকৰ বেটাৰটো অকণমান ডাঠ যেন পালে গাখীৰ আৰু অলপ এড কৰি দিব। একেবাৰে শেষত ডালচেনি পাউডাৰ দি আগতেই ৰেডি কৰি থোৱা কেক টিনটোত ঢালি 180 ডিগ্ৰীত প্ৰায় 40 মিনিটমান কেকটো বেক কৰিলোঁ। ওপৰত আলমণ্ড আৰু পিষ্টাৰে গাৰ্নিছ কৰিলোঁ। লগতে চকো চিপ্ছ অকণমানো দিলোঁ। মই 40 মিনিট দিছিলোঁ। এতিয়া 20 মিনিট হ'ল। 20 মিনিটত কেকটো বহুতখিনি ফুলিলে আৰু 20 মিনিটত ধুনীয়াকৈ হৈ যাব। কেকটো ঠাণ্ডা হোৱাৰ পাছত কেক টিনৰ পৰা উলিয়াই লাহেকৈ কাটিলোঁ।